নমস্কাৰ মোৰ বিহুবাকাংক্ষী ৰাইজ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এয়া মামাহঁতৰ ঘৰলৈ বুলি আহি আছোঁ। গাড়ী চলাই আছে, ৰাস্তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু বহুত দিন যিহেতু ভিডিঅ'ৰ পৰা বিৰতি লৈ আছিলোঁ, মন চনবোৰ ভাল নাই, গতিকে আজি মনটো অকণমান বোলো ভাল লাগিব বুলি ওলাই আহিছোঁ। আৰু আমাৰ লগত আহিছে আমাৰ এয়া দেহা মানুহ আজি প্ৰথম গাড়ীত উঠিছে আৰু ভয় খাইছে, সেইটো কাৰণে অকণমান তাক পিছতে লৈ আহিছোঁ। মানে তাই আনকালে উঠা নাই যে। এয়া আমি গৈ আছোঁ আৰু ঘৰৰ পৰা ওলাই অহা অকণমান সময় হ'ল, এতিয়া আৰু আধা ৰাস্তা পাইছোঁহি আৰু তাৰপাছতে আৰু পামগৈ। আমি গেলেকীলৈ আহি আছোঁ। গেলেকী যিহেতু মোৰ প্ৰিয় ঠাই হয় আৰু গেলেকী মোৰ মামাৰ ঘৰ, গতিকে আমি আহি আছোঁ। গৈ থাকোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰাস্তাটো জয়সাগৰ সোমাই নামটি ফালে আহে। ইমান ধুনীয়া কৰিলে ন, আগতকৈ ইমান ধুনীয়া ৰাস্তা, চাৰিওফালে সেউজীয়া এয়া গৈ ভাল লাগে। আচলতে ৰাস্তাটো যদি মানে ভাল হয় ন, ক'ৰবাত গৈ মানে ভাল লাগে আৰু সোনকালেও পোৱা হয়গৈ, তেতিয়া পৰিৱেশটোৱে ভাল লাগে, চলায়ো ভাল লাগে ন, ভাল লাগে। গছ গছনি একদম কি ধুনীয়া লাগিছে। ৰাস্তাটো আগতে অকণমান বেয়া আছিলে ন, বহুত বেয়া আছিলে এইটো ৰাস্তা। এতিয়া মানে ভাল হ'ল যে, সেইকাৰণে মানে আহি ভাল লাগিছে আৰু স্পীডত মানে পটককৈ আৰু তেনেকৈ আহিলে। নহ'লে ৰাস্তা বেয়া হ'লে মানে আমনি লাগে ক'ৰবাত আহিলে। ৰাস্তাটো যিমানেই ভাল হয় ন, সিমানেই ভাল লাগে আৰু সেয়া আৰু গৈ আৰু এতিয়া আহি পাই ভাততে লাগিছোঁ দেই। আহি পাই ভাত খাবলৈ বহিছোঁ। মানে ভোক লাগি আহিছে ন, ৰাতিপুৱাৰ পৰা একো এটা খাই অহা নাই, সেইটো কাৰণে মানে আহি পাই ভাততে বহিছোঁ আৰু ভাতকেইটা খাই লওঁ, তাৰ পাছতহে আৰু কথা চথা পাতি। যিহেতু আমি গৈ পাওঁতে দেৰি হ'ল, সেইটো কাৰণে ভাত পানী খাই আৰু দেখিছেনে এয়া সন্ধিয়াই হ'ল আৰু কথা চথা পাতি আছোঁ। আপা, মই, তাৰপৰা মামী, সৰু নবৌ, মা যিহেতু তাতে আছিলে, গাটো ভাল নাছিলে আচলতে, মাৰ খবৰ কৰিবলৈ গৈছিলোঁ আমি। তাৰপৰা এয়া আপাহঁতৰ ঘৰৰ পৰা ওলালোঁ। প্ৰথমতে যিহেতু আপাহঁতৰ ঘৰতে সোমালোঁ আৰু তেওঁলোকৰ ঘৰত সোমোৱা ভিডিঅ' কৰিবলৈ নহ'লে, এয়া আকৌ এয়া মামাহঁতৰ ঘৰলৈ আহিছোঁ। ওচৰা ওচৰি হয়, কিন্তু হুইলচেয়াৰখনত নাহি আৰু এয়া দেখিছেনে মানে গাড়ীখনতে আহিলোঁ আৰু এওঁ ক'লে বোলে হুইলচেয়াৰখন নমাব নালাগে বুলি কৈ এয়া কোচতে মানে এওঁ নমাই দিলে আৰু তাৰপৰা নমাই দিয়াৰ লগে লগে ডাইৰেক্ট ড্ৰয়িং ৰুমত নাই সোমোৱা আৰু ডাইৰেক্ট মানে মাজৰ ৰুমলৈহে আহিছোঁ আৰু গোটেইখিনি বহিবলৈ আৰু কথা পাতিবলৈ। আৰু পোৱালীকেইটা দেখিছেনে মোৰ লগতে মানে একদম লাগি আছে আৰু মোৰ লগতে এওঁলোকৰ ঘৰলৈও গুচি আহিলে। তাৰপৰা নবৌও গুচি আহিলে। যিহেতু আমি বহুত দিনৰ মূৰত যোৱা হয় ন, সেইটো কাৰণে সকলোৱে মানে ইমানেই হেঁপাহ কৰে নহয়, বৰ ভাল লাগে। এয়া ডাঙৰ নবৌ, তাৰপৰা এয়া আমাৰ পোৱালীকেইটা দুইটা আহিলে আৰু দুইটা ধুনীয়াকৈ মোৰ লগত কথা পাতি আছে। ভাবিলোঁ ইয়াত ক'লোঁ যে ভাত নাখাওঁ, ইয়াতো ভাত খাবলৈ কৈছিলে, কিন্তু আমি এবাৰ খালে আৰু খাবলৈ মন নাযায় যিহেতু, সেইটো কাৰণে ক'লোঁ চাহেই খাম। এয়া ডাঙৰ মামা, ডাঙৰ মামী, আমাৰ মানুহজনো কথা পাতি আছে। আকৌ আপাও আহিলে, মানে আমাৰ লগতে গোটেইখিনি গুচিয়ে আহিলে আৰু চব এটা এটাকৈ মানে। তাৰপিছতে গোটেইখিনিয়ে বহি কথা পাতিলোঁ, তাৰপৰা চাহ খালোঁ আৰু তেওঁলোকৰ ঘৰত। আৰু আচলতে বহুত দিনৰ মূৰত গৈছোঁ, কথা পাতিয়ে ভাল লাগে ন, খোৱা বোৱাটো মানে ইমান গুৰুত্ব নিদিওঁৱে, কথা চথা পাতিয়ে ভাল লাগে। আৰু এয়া মাজু মামী, মা, তাৰপিছতে মামা এওঁতো এয়া কথা পাতিয়ে আছে। বহিবলৈ মানে থিয় হৈ কথা বহি আমনি লাগিছে, গাড়ী চলাই গৈছিলোঁ যে। তাৰপৰা এয়া মামাৰ ল'ৰাটো, এয়া আপা, তাৰপিছতে আৰু গোটেইখিনি কথা চথা পাতিলোঁ। তাৰপৰা মামাৰ ডাঙৰ ছোৱালীজনী ক'ৰবাত গৈছিলে, তাইও এয়া আহি মানে সোমাইছেহি আৰু তাইৰ লগতো অকণমান সময় কথা পাতিবলৈ পালোঁ আৰু তাৰপিছতে আৰু আমি মামাহঁতৰ ঘৰত আৰু চাহ তাহ খালোঁ। ভাত নাখাওঁ বুলি ক'লোঁ, তেওঁলোকৰ ঘৰৰ পৰা আৰু ওলাই গুচি আহিলোঁ আৰু যিহেতু সন্ধিয়া হ'লেই আৰু আমি ঘূৰি আহোঁতে এয়া ৰাতিয়ে হ'লগৈ আৰু এতিয়া এয়া আহি আৰু ৰংঘৰ পাইছোঁহি আৰু ৰংঘৰ পাবলৈ হৈছে আৰু আহি আছোঁ আৰু ৰাতিয়ে হৈ যায়। আচলতে দিনটো ছুটি যে, সেইটো কাৰণে মানে দিগদাৰ হয় আৰু এয়া ৰংঘৰ পাইছোঁহি আৰু ৰাতি আমাৰ ৰংঘৰৰ পৰিৱেশটো এয়া জিলিকি আছে ধুনীয়াকৈ। শিৱসাগৰৰ গৌৰৱ ৰংঘৰ। এতিয়া আৰু ঘৰ পাবলৈ বেছি সময় নাই আৰু ৰংঘৰ পালোহি যেতিয়া আৰু ঘৰ পালোহি আৰু একদম ভাগৰুৱা হৈ আহিছোঁ, সেইটো কাৰণে মাতটো মানে ভালকৈ ওলোৱা নাই। আমাৰ পিচিও এয়া শুই আহিছে। ঘৰ পালেগৈ শান্তি লাগিব আৰু ফ্ৰেছ হৈ লোৱাৰ পাছত আৰু
এয়া গৈ আছোঁ আৰু এওঁ ভাগৰুৱা হৈ আহিছে। গৈ থাকোঁ আৰু পামগৈ আৰু এতিয়া বেছি সময় নাই ৰংঘৰৰ পৰা বেছি সময় নাই। এতিয়া দীঘল ব্ৰিজত উঠিম আৰু তাৰপিছত আৰু ঘৰ আৰু দীঘল ব্ৰিজত উঠিছোঁ আৰু এতিয়া ৰাতি দীঘল ব্ৰিজখনত এয়া ৰাতি আচলতে ভাল লাগে এনেও পৰিৱেশবিলাক সেইটো কাৰণে ভাল লাগে আচলতে ক'ৰবাত গৈ ওলাই আহি। এয়া দেখিছেনে লাইট জ্বলি আছে আমাৰ মানে ইণ্ডিয়া ফ্লেগৰ কালাৰৰ লাইট এটা দি থৈছে যে ভাল লাগিছে সেইটা এনেকৈ। ৰাতি ক'ৰবাত গৈ সেইটো কাৰণে ভাল লাগে আচলতে লাইটৰ পোহৰবোৰ মানে একদম ভাল লাগি যায় আৰু সেইটো কাৰণে মানে ৰাতি সময়ত ওলাই আহি ভাল লাগে আৰু এতিয়া এয়া দীঘল ব্ৰিজৰ পৰা নামিছোঁ আৰু এতিয়া আমাৰ আৰু ঘৰলৈ আৰু বেছি সময় নাই আৰু পামগৈ আৰু এতিয়া দীঘলৰ পৰা নামিলোঁ যেতিয়া আৰু নিজৰ ঘৰে পালোহি বুলি ভাবক আৰু ফুৰি মেলি আহিলোঁগৈ আৰু কিন্তু যাবলৈ ভাল আৰু আহি পাওঁতে মানে পূৰা একদম ভাগৰুৱা হৈ আহোঁ আৰু সেইটো কাৰণে এয়া আৰু আহি আছোঁ। এখন পাৰ্কখনো এতিয়া এখন মানে বনাইছে অকণ ধুনীয়াকৈ হ'ব আৰু এখন চাবলৈ আহিব লাগিব। এতিয়া ধুনীয়া কৰিলে এখন আগতে এখন মানে বন্ধ হৈ আছিলে এতিয়া আকৌ ধুনীয়াকৈ মানে ৰূপত সজাইছে তাকে ভাল লাগিছে। এতিয়া ঘৰ আহি পালোহি আৰু এতিয়া আমাৰ মানে ওপৰত কাপোৰ আছিলে ক'ৰবাত গ'লে মানে সেইবোৰ চিন্তা নহয় জানো ওপৰত মানে কাপোৰ আছিলে। এতিয়া এয়া মানে ৰাতি এতিয়া গৈ আকৌ মোবাইলত বাহিৰে মোবাইলত টৰ্চটো মাৰি মোক নমাই চেয়াৰখন দুৱাৰ মুখতে আছে। তেওঁ গৈ আকৌ কাপোৰখিনি আনিবৰ কাৰণে ওপৰলৈ গৈছে আনিছেগৈ আৰু ভিতৰলৈ সোমাইছোঁ গাড়ী চাড়ী সোমোৱাই পিনি ফুলৰ ৰুমতে আছোঁ মানে ৰুমলৈ যোৱাগৈ নাযাওঁহে মই আকৌ এওঁ ওপৰলৈ যোৱাৰ কাৰণে ইয়াতে ৰৈ দিলোঁ আকৌ এওঁ আহিব বোলো একেলগতে যাম আৰু হুইলচেয়াৰখনো বাহিৰতে আছে সোমোৱাই নাই। এতিয়া আৰু এয়া নিজৰ ঘৰ পালোহি আৰু এতিয়া ফ্ৰেছ হৈ আৰু এতিয়া ভাল লাগিব আৰু সোমাই লওঁ বোলা দেহাকো এৰি দিওঁ দেহাও আমনি পাই আহিছে। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু দিয়াটো যিহেতু দেৰি হ'ল যোৱাটো আমি বহুত দিনৰ আগতে গৈছিলোঁ মন চনবোৰ ভাল লগা নাছিলে কাৰণে মানে ভিডিঅ'টো দিয়া দেৰি হৈ গ'ল। গতিকে এতিয়ালৈ আহিছোঁ বাই বাই।